Hello guys, welcome to my teaching studio. So आज आमी बिखेक एटा नोटिफिकेशनर कारणे आमी आलोचना करिम. एटु होल মাজুলী जुडिशियरी रिक्रुटमेन्टर आपनार 8टा मान पोस्ट आइছে तारे आमी आलोचना करिम. सो केनेके एप्लाई करिम की प्रोसेस होय. सो कोन केजन एप्लाई करिब पारिबो. सो तारे आमी लास्ट डेट तो आमी कम. सो एटु 21 तारिख आपनार लास्ट डेट আছে. ইয়াতে টোটাল পোস্ট তো 8টা মান পোস্ট দিয়া আছে পিয়ন আৰু চকীদাৰৰ কাৰণে দুটা ইয়াত হ'ব পিয়ন আৰু চকীদাৰ. সো ইয়াতে আমি যদি চাওঁ তেতিয়ালে ক্যাটাগৰি ওয়াইজ যদি আমি চাব যাওঁ তেতিয়ালে আনৰিজাৰ্ভৰ 4টা পোষ্ট দিয়া আছে আৰু ওবিসি এমওবিসিৰ কাৰণে আপোনাৰ 2টা পোষ্ট দিয়া আছে আৰু এসটিপিৰ কাৰণে 1টা পোষ্ট দিয়া আছে. ইয়াতে আমি যদি কোৱালিফিকেশন চাব যাওঁ তেতিয়ালে ক্লাস 8 আৰু মেট্ৰিক পাস এই দুটাহে ইয়াত এপ্লাই কৰিব পাৰিব. কিন্তু ইয়াত নটিফিকেশনত দিয়া আছে হাই সেকেন্ডাৰী পাস বুলি, কিন্তু एक्चुअली हाई सेकेंडरी पास ইয়াত এপ্লাই কৰিব নোৱাৰিব. ইয়াত অকল মেট্ৰিক পাস আৰু ক্লাস 8 পাস যোন কেজনে কৰা আছে একেটা এপ্লাই কৰিব পাৰিব. আৰু চকীদাৰটো একেটাই, ইয়াতো আপোনাৰ চকীদাৰত অকল আনৰিজাৰ্ভৰ 1টা পোষ্ট দিয়া আছে. সো মই ক'লো এলিজিবিলিটি. সো ইয়াতে আপোনাৰ এজ টু আপোনাৰ ওবিসি এসটি কাৰণে 5 বছৰ ৰিলেক্সেশন আছে এসটি এসসিৰ কাৰণে. আৰু एक्चुअली ইয়াত এসসিৰ কাৰণে পোষ্ট নাই, কিন্তু আনৰিজাৰ্ভৰ কাৰণে পোষ্ট দিয়া আছে. আৰু এমওবিসিৰ কাৰণে 3 বছৰ, এটো সবেই জানে. সো এপ্লাই প্ৰসেসটো ইয়াত কেনেকৈ আমি কৰিম এটো আপোনাৰকে গেজেট বুলি ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনাৰ 9 যেটি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে এখন আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব লাগিব যিকোনো কম্পিউটাৰ দোকানত. সো এটো প্ৰিন্ট আউট কৰি এটো আপোনালোকে ফিল আপ কৰিব লাগিব. সো ফিল আপ কৰি যেটো এটা আপোনালোকে এটো ক'লে বহুত লং হ'ব. সো যদি আপোনালোকক লাগে মই ভিডিও এটা দি দিম, ভিডিও কৰিম যদি আপোনালোকক ইম্পৰ্টেন্ট হয় আপোনালোকে কমেন্টত দিব. সো কেনেকৈ এপ্লাই কৰি এটা মই আপোনালোকক ভিডিও এটা কৰি দিম. সো ইয়াতে এপ্লাই প্ৰসেসত কি মানে আপোনাৰ সেলফ এটেচ কৰিব লাগিব এটো মই আপোনালোকক ফাৰ্ষ্টত জনাই লওঁ. ইয়াতে ফাৰ্ষ্টত আপোনাৰ এজ প্ৰুফৰ কাৰণে এটা লাগিব. সো মেট্ৰিক এডমিট কাৰ্ডটো দিলেই হ'ল আৰু লগত আধাৰ কাৰ্ড আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰটো আৰু আপোনাৰ মেট্ৰিক পাস আৰু ক্লাস 8 পাসৰ যেটো সাৰ্টিফিকেট আছে এটো আপোনালোকে লগত সেলফ এটেচ কৰিব. যদি ড্ৰাইভিং লাইসেন্স আছে ড্ৰাইভিংও আপোনালোকে দিব পাৰিব. যদি যিকোনো আপোনাৰ এনি যদি এক্সট্ৰা কোৱালিফিকেশন থাকে এটো আপোনালোকে দিব পাৰিব. সো ইয়াতে মেইন এটা ইয়াত আপোনাৰ নোটিস এটা দিয়া আছে যে এটা সেলফ ডিক্লাৰেশন আপোনালোকে সাৰ্টিফিকেট দিব লাগিব. ইয়াত এটো কি সেলফ ডিক্লাৰেশন সাৰ্টিফিকেট দিব লাগিব এটো মই জনাই লওঁ আপোনালোকক. এটোৱে আপোনালোকে যেটো মই হাই সেকেন্ডাৰী পাস কৰা নাই বুলি এটা সেলফ ডিক্লাৰেশন এটা দিব লাগিব আপোনালোকে. সো এটো কেনেকৈ দিম এটো এটা ডাঙৰ কোৱেশ্চন. সো মই চেষ্টা কৰিম এটো সেলফ ডিক্লাৰেশনটো কেনেকৈ বনাম আপোনালোকক নেক্সট এটা ভিডিওত মই বনাব চেষ্টা কৰিম. আৰু যদি কোনোবা চাকৰি কৰা আছে একেটা এনওসি আপোনালোকে দিব লাগিব. সো ইয়াতে একেটা আছিল আৰু বিশেষ আৰু বেলেগ তেনেকুৱা নাই. সো ইয়াতে মেইনটো আহি যায় আপোনাৰ সেলফ ডিক্লাৰেশনটো কেনেকৈ বনাম আমি. সেলফ ডিক্লাৰেশনটো এটা আপোনালোকে হাই সেকেন্ডাৰী পাস কৰা নাই বুলি ইয়াতে দিব লাগিব. আৰু ডকুমেন্ট কি এটাচ কৰিব লাগে আপোনালোকক জনালে. আৰু এটো গৈ আপোনালোকে যেতিয়া গোটেই প্ৰসেসটো হ'ল আপোনাৰ ফিল আপ কৰি হ'ল আৰু জেৰক্স কৰি হ'ল তাতে আপোনালোকে সেলফ এটেচ কৰিব, সিগনেচাৰ কৰিব প্ৰতিটো আপোনাৰ জেৰক্স কাগজত. আৰু এটো লেফাফাত বৰাই পিনি লেফাফাৰ ওপৰত আপোনালোকে লিখিব লাগিব. লেফাফাৰ ওপৰত লিখিব লাগিব যে দা ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ মাজুলী গড়মূৰ পিন নম্বৰ 785104 লিখি তাৰপিছত তলত আপোনাৰ নামটো নেম ইমেইল আইডি ফোন নম্বৰ একেটা লগত দি দিব. লিখি আপোনালোকে পোষ্ট অফিচত আপোনালোকে ৰেজিষ্টাৰ্ড পোষ্ট নহ'লে স্পীড পোষ্টত আপোনালোকে দিব. স্পীড পোষ্ট হ'লে বেছি অলপ স্পীড হয়. স্পীড পোষ্টত আপোনালোকে পঠিয়াই দিলে এইটো মাজুলী ডিষ্ট্ৰিক্টত পাই যাব. সো তাৰপাছত এক্সাম কেতিয়া হয় আপোনালোকে পাছত এনেও গম পাবই. সো এয়া আছিল আজিৰ ভিডিওটো. আপোনালোকে যদি আপোনালোকক ষ্টেণ্ডাৰ্ড ফৰ্মখন লাগে মই ডেছক্ৰিপশ্যন লিংকত দি দিম আৰু লগতে এডভাৰটাইজটো দি দিম. তাৰ পৰা আপোনালোকে চাই পিনি ফিল আপ কৰি ল'ব কেনেকৈ ফিল আপ কৰিম. আৰু যদি আপোনালোকে কিবা ইম্পৰ্টেণ্ট হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিম যিটো আপোনালোকক লাগে. সো অবজেকশ্যনটো আপোনালোকে এইটো দি দিবই লাগিব, নহ'লে এইটো আপোনাৰ ফৰ্মখন ৰিজেক্ট কৰাই দিব ইহঁতে. আৰু এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মাষ্ট বিটো লাগিবই, এইটো আপোনালোকে জেৰক্স কৰিব. আৰু লগতে মই ক'লে আপোনালোকক সেলফ এটেচ কৰিবলৈ. সো সেয়াই আছিলে আজিৰ ভিডিও. আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিও পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব. জয় অসম.